তো আজি মই বনাব লাগিছোঁ সত্তু হেল্থি ড্ৰিংক। ইয়াত 1 চামুচ সত্তু, 2 চামুচ সত্তু মানে সতুৱা নহয়, গম পায়নে নহয়। তাৰপিছত এটা বস্তু দেই দেখাইছোঁ আপোনালোকক তুলি এইটো টুকুৰা ওপৰৰ পৰা দেখাই দিয়া, আপোনালোকে চাব পাৰে। এই গৰমৰ কাৰণে দেই হেল্থি ড্ৰিংক। আজিকালিতো বজাৰত বহুত পোৱা যায়, বাট এইটো গুটিটো চাওক। তাৰপিছত 1 গ্লাছ পানী দিছোঁ। আপোনালোকে ইয়াত বৰফো দিব পাৰে, বাট মই ঠাণ্ডা পানী নাখাওঁ। এতিয়া ভালকৈ চেক কৰি ল'ম। ঠিক আছে, ইয়াত গুড় আছে, আপোনালোকে চেনি দিব পাৰে। মইতো বহুত বেছি হেল্ডি বনাইছোঁ। ঠিক আছে, 1 মিনিট এইটো ভালকৈ ঘুটি ল'ম। তো আমাৰ হেল্ডি আৰু সত্তু ড্ৰিংক ৰেডি হৈ গ'ল। ইয়াত নেমু দিছোঁ, গোল নেমু এটা। তাৰপিছত দিছোঁ আপোনাৰ কি দিলোঁ, গুড় দিলোঁ, ক'লা নিমখো দিব পাৰে। তাৰপিছত ইয়াত 2 চামুচ সত্তু দিছোঁ। 1 গ্লাছৰ কাৰণে বনাইছোঁ দেই মই। এইটো গৰমৰ কাৰণে আপোনালোকে বহুত হেল্ডি হয়, বজাৰতো পোৱা যায়, বাট এইটো বহুত হেল্ডি। মই এনেই হেল্ডি বস্তু খাওঁ, আপোনালোকে চাব পাৰে। চাওক, মই খাই দেখাম নহয়। ৰিফ্ৰেছ হৈ গৈছে। আপোনালোক বৰফ দিলে আৰু বেছি ভাল লাগিব, বাট ইমান মই ফ্ৰিজৰ পানী নাখাওঁ দেই। এনেকৈ ঘূৰাই ল'ব, তলত ঘূলবিলাক থাকে, কিন্তু ফ্ৰেছ সত্তু হয়, একদম লগে লগে পিচি কিনি দিছে। তাত আধা কেজি সত্তু আছিলে। তাৰপিছত আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব। আজিলৈ আহোঁ, বাই বাই, টাটা।